আত্মসহায়ক 10,000 টাকা দিয়ার তারিখ ঘোষণা জনধন একাউন্টত সোমাল 25,000 টাকা আহি গল আঁচনিৰ টকা চেক কৰাৰ 10টা নিয়ম কেনেকৈ চেক কৰিব সবিশেষ জনাই আছো এই ভিডিঅটো বেছি শেয়ার কৰক আজি প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ যে আপোনাৰ বেংক একাউণ্টত 1 টকাও নাই কিন্তু টকা লাগে তেন্তে চিন্তা নকৰিব কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে জনধন আঁচনি জনধন একাউণ্টত একাউণ্টধাৰীয়ে 10,000 টকা পৰ্যন্ত ওভাৰড্ৰাফ্টৰ সুবিধা লাভ কৰিব পাৰিব অৰ্থাৎ এই শূন্য ব্যালেন্স একাউণ্টত যিকোনো সময়ত একাউণ্টধাৰীয়ে ওভাৰড্ৰাফ্টৰ বাবে 10,000 টকা পৰ্যন্ত ক্ৰেডিট ল'ব পাৰে ইয়াৰ পূৰ্বে অৱশ্য ওভাৰড্ৰাফ্টৰ সীমা আছিল 5,000 টকা কিন্তু বৰ্তমান 10,000 টকালৈ বৃদ্ধি কৰা হৈছে এই 10,000 টকা ওভাৰড্ৰাফ্ট বা ক্ৰেডিট ফেসিলিটি লোৱাত আপুনি বেংকত অতি কম সুদ দিব লাগিব ফলত কম আয় গ্ৰাহকে কোনো অতিৰিক্ত নথিপত্ৰ আৰু ফাইল তৈয়াৰ কৰা হেঁচা নোহোৱাকৈ এই ধন ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰিছে আজিৰ দ্বিতীয়টো খবৰ হৈছে এটা ডাঙৰ খবৰ যে গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি এইটো মাহত বা অহা মাহৰ 15 তাৰিখৰ আগতে সোমাব 10,000 টকা আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰিব এই 10,000 কোটি টকা যাতে গোটৰ মহিলাই নিজে কিবা এটা কৰিব পাৰে তাৰে ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰে জমা কৰিব এই 10,000 কোটি টকা কোনে কোনে পাব চাওক এক গছপুলিৰ ফটো দিয়া মহিলা 2 ডিবিটি লিংক থকা মহিলা বা 4টাৰ তলত সন্তান থকা মহিলা 4 গোটৰ মেছেজ পোৱা মহিলা যিসকলে মেছেজ পোৱা নাই সকলোৱে মেছেজ লাভ কৰিব কিন্তু কৰিব লাগিব ডিবিটি লিংক যদি কৰা নাই এতিয়াই কৰি ৰাখক আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নেকি তেন্তে আজি কৰক আবেদন এক সপ্তাহৰ ভিতৰত আপুনি লাভ কৰিব 2 পৰা 5 লাখ টকা নমস্কাৰ এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো জনসমৰ্থ পৰ্টেলৰ জৰিয়তে আপুনি লাভ কৰিব 2 পৰা 5 লাখ টকা মই ইয়াতে চাওক পৰ্টেলটো খুলি ৰাখিছো জনসমৰ্থ পৰ্টেল ইয়াতে চাওক আজাদী কা অমৃত মহোৎসৱ ইয়াতে লিখা আছে আৰু ইয়াতে যি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ ইয়াতে পিকচাৰটো চাব পাৰিছে এতিয়া কেনেকৈ পৰ্টেলত আহি আবেদন কৰিব লাগিব সম্পূৰ্ণ প্ৰসেস আপোনালোকক দেখাই দিম ইয়াৰ আগত যদি এতিয়ালৈকে ভিডিঅটো শেয়াৰ কৰা নাই তলত শেয়াৰ আছে শেয়াৰ কৰি প্ৰত্যেককে দেখাৰ সুযোগ কৰি দিয়ক যাতে সকলোৱে এই 2 পৰা 5 লাখ টকা এক সপ্তাহৰ ভিতৰত লাভ কৰিব পাৰে মই তাৰে সম্পূৰ্ণ প্ৰসেস দেখুৱাবলৈ গৈ আছো তেন্তে বলক আপুনি কেনেকৈ আবেদন কৰিব চাই লওক ইয়াৰ বাবে কি কৰিব আপুনি প্ৰথমত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি গুগলৰ সাৰ্চত টাইপ কৰি দিব লাগিব JANSAMARTH জনসমৰ্থ এইখিনি লিখি সাৰ্চ কৰিলে একেবাৰে ওপৰত চাওক এনেকৈ কিন্তু লিংক আহি যাব চাওক এইটো লোগো লক্ষ্য কৰিব পাৰিছে জাস্ট ইয়াতে ক্লিক কৰি দিব লাগিব তাৰ পিছত এনেকৈ আহিব ইয়াতে এটা এডছ আহিব ক্লোজ আছে ওপৰত চাওক ক্লোজ ইয়াতে ক্লোজ কৰি দিব লাগিব ক্লোজ কৰি দিয়াৰ লগে লগে চাওক ইয়াতে জনসমৰ্থ যিটো পৰ্টেল নেশ্যনেল পৰ্টেল ফৰ ক্ৰেডিট লিংকড গভৰ্ণমেণ্ট স্কিম ইয়াতে এনেকৈ আহি যাব এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিলে ইয়াতে চাওক ইউ আৰ লুকিং ফৰ ইয়াতে সিলেক্ট কৰিব লাগিব যিকোনো এখন ক্যাটাগৰী এতিয়া ইয়াৰ পৰা চাওক এডুকেশ্যন লোন আছে এই সময় ইয়াতে আপুনি কোনটো লোন ল'ব সাপোজ আপুনি বিজনেস লোন ল'ব ইয়াতে চাওক কিষাণ যেটো ক্ৰেডিট কাৰ্ড কিষাণ ক্ৰেডিট কাৰ্ডৰ লোন ল'ব পাৰিব সাপোজ মই বিজনেস লোন ল'ম সো ইয়াতে চাওক বিজনেস এক্টিভিটি লোন ইয়াতে আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব ইয়াতে চাওক চেক এলিজিবিলিটি ইয়াতে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে চাওক এনেকৈ আহিব সিলেক্ট এ সুইটেবল অপশন হুইচ হেল্প as to guide better scheme for you ইয়াতে দিয়া আছে লোন ফৰ হ্যান্ডলুম ওয়েবার অর্থাৎ